আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টত প্ৰিভিয়াছ ইয়াৰ অহা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰলৈ সদায় আপোনালোকৰ দৰে আজিও আপোনালোকৰ বাবে 30টা কুৱেশ্যন লৈ আহিছোঁ যি খুবেই ইম্পৰ্টেণ্ট ভিডিঅ'টো শেষলৈকে চাব প্ৰথমটো প্ৰশ্ন হৈছে গেলিলিও আছিল এজন ইটালীৰ জ্যোতিৰ্বিজ্ঞানী যিয়ে এতিয়া গেলিলিওৱে কি আৱিষ্কাৰ কৰিছিল আপোনালোকে অপশ্যনকেইটা চাই মোক শুদ্ধ উত্তৰটো কমেণ্ট কৰক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওপৰৰ সকলোবোৰ মানে গেলিলিওৱে টেলিস্কোপ বিকশিত কৰিছিল বৃহস্পতিৰ 4টা উপগ্ৰহ আৱিষ্কাৰ কৰিছিল পেণ্ডুলামৰ গতিৰ ফলত নিয়মীয়া সময় জোখা হয় গতিকে এই গোটেইকেইটা গেলিলিওৱে আৱিষ্কাৰ কৰিছিল গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 2 আজিৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু কুৱেশ্যনকেইটা চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব উদ্যোগসমূহত মাধ্যাকৰ্ষণ ছেটিং চেম্বাৰ ব্যৱহাৰ কৰি ইয়াৰ ভিতৰত কি কৰা হয় NOx, SOx, CU নিলম্বিত কণা পদাৰ্থ আঁতৰোৱা হয় শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে নিলম্বিত কণা পদাৰ্থ আঁতৰোৱা হয় অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 3 প্ৰথম আফগান যুদ্ধ কেতিয়া সংঘটিত হৈছিল আফগান যুদ্ধৰ কথা আপোনালোকে শুনিছে বিভিন্ন ধৰণৰ পৰীক্ষাত আফগান যুদ্ধৰ কথা আহে যদি আপোনালোকে জানে মোক উত্তৰটো কমেণ্ট কৰকচোন অপশ্যনকেইটা চাই লওক আফগান যুদ্ধ ইয়াতে চনকেইটা দিয়া আছে 1839 1848 1843 1833 ইয়াৰ ভিতৰত শুদ্ধটো কোনটো হ'ব কমেণ্ট কৰকচোন শুদ্ধ উত্তৰটো হৈছে 1839 1839ত প্ৰথম আফগান যুদ্ধ হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 4 1933 বা 1933 চনত ক্ষমতালৈ অহা হিটলাৰ দলটোক কি বুলি কোৱা হৈছিল বা হিটলাৰ দলটোক কি বুলি জনা যায় বহুতবাৰ পৰীক্ষাত আহে কিন্তু হিটলাৰ যেহেতু হিটলাৰী শাসন এনেকুৱা চৰমপন্থা তেওঁলোকে অৱলম্বন কৰিছিল আপোনালোকে হিটলাৰৰ নাম শুনিলে হয়তো বুকু কপি যাব কিন্তু 1933 চনত হিটলাৰে ক্ষমতালৈ আহিছিল হিটলাৰ ক্ষমতালৈ অহা দলটোৰ নাম কি কুৱেশ্যনটো জুম কৰি দিছোঁ ভালকৈ চাই লওক হিটলাৰ ক্ষমতালৈ অহা দলটোৰ নাম হৈছে নাজি পাৰ্টি বুলি কয় হিটলাৰ দলটো গতিকে মনত থাকিব নাজি পাৰ্টি অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 5 কুৱেশ্যনটো অকণমান দীঘল গতিকে ভালকৈ মন দি চাব এজন কয়দীক হয় ক্ষিপ্ৰ বিচাৰ বা জামিনত মুক্তি লাভ কৰাৰ সুবিধা প্ৰদান কৰিছিল হাবাছ কৰ্পাছ এক্ট 1679 এ হাবাছ কৰ্পাছ এক্টে 1679 ইয়াৰ ভিতৰত কোনটো কৰিছিল বা কোনটোৰ লগত জড়িত হাবাছ কৰ্পাছ এক্ট অপশ্যন এ এজন কয়দীক হয় ক্ষিপ্ৰ বিচাৰ বা জামিনত মুক্তি লাভ কৰাৰ সুবিধা প্ৰদান কৰিছিল বি নম্বৰ উল্লেখ কৰিছে যে তেওঁৰ বিৰুদ্ধে অভিযোগ উল্লেখ কৰা ৰিট বা ৱাৰেণ্ট অবিহনে কাকো কাৰাগাৰত ভৰাই থোৱা উচিত নহয় চিৰ ব্যক্তিগত স্বাধীনতা সুৰক্ষিত কৰা হৈছিল ৰজাৰ আদেশত স্বেচ্ছাচাৰীভাৱে কাৰাগাৰত বন্দী হোৱাৰ বিৰুদ্ধে মানুহ আৰু অপশ্যন ডি অল এবাভ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব কৈ দিছোঁ অল এবাভ ওপৰৰ গোটেইবোৰে হাবাছ কৰ্পাছ এক্ট 1679ত সংলগ্ন হৈ আছে নেক্সট কুৱেশ্যন নম্বৰ 6 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়পালিকা ইয়াৰ ভিতৰত ক'ত আছে উত্তৰটো আমি সকলোৱে জানো গুৱাহাটী যেহেতু নাম উল্লেখ কৰিছে ক'ত থাকিব বাৰু য়েছ ওপৰৰ সকলোবোৰে অসম নাগালেণ্ড অৰুণাচল প্ৰদেশ উপৰোক্ত সকলো গতিকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়পালিকাৰ ওপৰৰ সকলো অ'কে নেক্সট কুৱেশ্যন নম্বৰ 7 উপসাগৰীয় সহযোগিতা পৰিষদ প্ৰথমে গঠন কৰিছিল কি গঠন কৰিছিল ৱাৰেন কুৱেইট ওমান কাটাৰ ছৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহী ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে য়েছ ৱাৰেন কুৱেইট ওমান কাটাৰ ছৌদি আৰৱ গতিকে এইটো হ'ল শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 8 গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল পাৰ্ক এভিনিউ নিউয়ৰ্ক বিশ্বৰ কি বাৰু আমি যে গম পাওঁ গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল পাৰ্ক বুলি যে আমি জানো পাৰ্ক এভিনিউ নিউয়ৰ্কৰ বিশ্বৰ কি বাৰু শুদ্ধ উত্তৰটো হৈছে সৰ্ববৃহৎ ৰেলৱে ষ্টেচনটো হৈছে গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল পাৰ্ক এভিনিউ নিউয়ৰ্ক বিশ্বৰ এইকেইটা হ'ল সৰ্ববৃহৎ ৰেলৱে ষ্টেচন মনত থাকিব নেক্সট কুৱেশ্যন নম্বৰ 9 FFCৰ কেতিয়াবা ফুল ফৰ্ম সোধে বা FFCৰ অৰ্থ কি কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যনটো আহিব পাৰে
বিভিন্ন ধৰণৰ পৰীক্ষাত অহা কুৱেশ্যন হয়, গতিকে আমি ডিছকাছ কৰি আছোঁ। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু লগতে লুচেন জিকে চিৰিজো আমি বেক কৰিম আৰু আছামীয়াৰ বুকৰ চিৰিজটো অলৰেডি আপোনালোকে চলিয়ে আছে, চায়ে আছে। যিসকলে আছামীয়াৰ বুকৰ চিৰিজটো চোৱা নাই চাব। আৰু লগতে আপোনালোকৰ কাৰণে ইংলিছ গ্ৰামাৰ ক্লাছো আমি ষ্টাৰ্ট কৰিম। যিসকলে বিচাৰে ইংলিছ গ্ৰামাৰ ক্লাছ ষ্টাৰ্ট কৰিব লাগে তেনেহ'লে কমেণ্টত মোক দিয়ক, ৰিপ্লাই কৰক। কিমানে ইংলিছ গ্ৰামাৰ ক্লাছটো বিচাৰে মই চাম। যদি ভোট ইংলিছ গ্ৰামাৰ ক্লাছৰ বেছি হয় তেনেহ'লে ইংলিছ গ্ৰামাৰ ক্লাছ কালিৰ পৰা ষ্টাৰ্ট হ'ব। FFCৰ অৰ্থ কি? FFCৰ ফুল ফৰ্ম কি? FFCৰ ফুল ফৰ্ম হৈছে ফিল্ম ফাইনেন্স কৰ্পৰেশ্যন, যাক অপশ্যন বি আছে ৰাইট আনচাৰ। ফিল্ম ফাইনেন্স কৰ্পৰেশ্যন হৈছে FFC। নেক্সট কুৱেশ্যন নম্বৰ 10। ৰুলিঙৰ পৰা শ্লাইডিঙলৈ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? কুৱেশ্যনটো বাৰু নাই। অ'কে, প্ৰথম চীন যুদ্ধ কেতিয়া হৈছিল বা কাৰ কাৰ মাজত হৈছিল? প্ৰথম চাইনা যুদ্ধ কাৰ কাৰ মাজত হৈছিল? চীনৰ যুদ্ধ প্ৰথম কাৰ কাৰ মাজত হৈছিল? শুদ্ধ উত্তৰটো কমেণ্ট কৰক। শুদ্ধ উত্তৰটো হৈছে চীন আৰু ব্ৰিটেইনৰ মাজত প্ৰথম চীন যুদ্ধ হৈছিল। কুৱেশ্যন নম্বৰ 12। সূৰ্যৰ পোহৰত পৰিলে ব্যক্তিৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে, কাৰণ কি বাৰু? সূৰ্যৰ পৰা কি পোৱা যায়? কাৰণ প্ৰতিৰোধ শক্তি বৃদ্ধি পায়। অপশ্যন বি, অতি ৰঙা পোহৰে শৰীৰৰ বেক্টেৰিয়াক হত্যা কৰে। অপশ্যন চি, অতি বেঙুনীয়া ৰশ্মিয়ে ছালৰ তেলক ভিটামিন ডিলৈ ৰূপান্তৰিত কৰে। অপশ্যন ডি, ছালৰ ৰং কোষবোৰ উদ্দীপিত হৈ উৎপন্ন কৰে এটা সুস্থ টেন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অতি বেঙুনীয়া ৰশ্মিয়ে ছালৰ তেলক ভিটামিন ডিলৈ ৰূপান্তৰিত কৰে। গতিকে সেইকাৰণে আপোনালোকক কয় যে সূৰ্যৰ পোহৰত ৰাতিপুৱাই হওক গধূলিয়ে হওক আপোনালোকে অকণমান ৰাতিপুৱা শুই উঠি সূৰ্যৰ পৰা ভিটামিন ল'ব লাগে। কাৰণ সূৰ্যৰ পৰা ভিটামিন যিহেতু লয়, সেই ভিটামিন আপোনাৰ সূৰ্যৰ পৰা ভিটামিন ডি পোৱা যায়। যদিহে আপোনালোকে ৰাতিপুৱা সোনকালে উঠি সূৰ্যৰ অকণ 5 মিনিট হ'লেও যদি সূৰ্যৰ পোহৰটো গাত লয় তেনেহ'লে আপোনালোকে ভিটামিন ডি পায়। কাৰণ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি ভিটামিন ডিলৈ ৰূপান্তৰিত হয়। অ'কে, মনত থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 13। পতংগ বিজ্ঞান হ'ল সেই বিজ্ঞান যিয়ে অধ্যয়ন কৰে। পতংগ বিজ্ঞানে কি অধ্যয়ন কৰে? এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় আহি থাকে, ৰিলেটেড কুৱেশ্যন হয়। পতংগ বিজ্ঞান হ'ল সেই বিজ্ঞান যিয়ে অধ্যয়ন কৰে। পতংগ বিজ্ঞানে কি অধ্যয়ন কৰে বাৰু? শুদ্ধ উত্তৰটো হৈছে পতংগ বিজ্ঞানে পোক পৰুৱাৰ কথা অধ্যয়ন কৰে। গতিকে মনত থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 14। 1991 চনৰ নৱেম্বৰ বা 1992 চনৰ মাৰ্চ মাহত একাদশ এণ্টাৰ্কটিকা অভিযানৰ সময়ত দেশৰ স্থাপন কৰা হয়। গতিকে ইয়াৰ ভিতৰত কেতিয়া কি স্থাপন কৰা হৈছিল সেই চনটোত? দ্বিতীয় স্থায়ী ষ্টেচন মৈত্ৰী, প্ৰথম স্থায়ী ষ্টেচন দক্ষিণ গংগোত্ৰী, SODAR ছনিক ডিটেকশ্যন এণ্ড ৰেঞ্জিং, আৰু ওপৰ গোটেইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব কৈ দিছোঁ। শুদ্ধ উত্তৰটো হৈছে SODAR ছনিক ডিটেকশ্যন এণ্ড ৰেঞ্জিং। অপশ্যন চি ইজ ৰাইট আনচাৰ। অ'কে, ইয়াৰ ভিতৰত এইটো স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 15। ডাম্পিং হৈছে, ডাম্পিং কি বাৰু? বহুতে সুধি থাকে ডাম্পিং কুৱেশ্যনতো আহি থাকে। ডাম্পিং কি বস্তু? অপশ্যনকেইটা ভালকৈ চাই লওক। ডাম্পিং হৈছে ঘৰুৱা বজাৰত মূল্যত উৎপাদন ব্যয়ৰ বহু কম মূল্যত বিদেশত সামগ্ৰী বিক্ৰী কৰা। ডাম্পিং হৈছে ঘৰুৱা বজাৰত কোনো নিৰ্মাতা সামগ্ৰীৰ যোগান কম থকা প্ৰক্ৰিয়া যিটো। ডাম্পিং হৈছে গেটৰ নিয়মৰ দ্বাৰা নিষিদ্ধ কৰা হৈছিল। ডাম্পিং হৈছে ওপৰ সকলোবোৰ। ইয়াৰ গোটেইকেইটাৰ ভিতৰত কোনটো শুদ্ধ? আশা কৰোঁ শুদ্ধ উত্তৰটো দিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘৰুৱা বজাৰত মূল্যত উৎপাদন ব্যয়ৰ বহু কম মূল্যত বিদেশত সামগ্ৰী বিক্ৰী কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 16। আটাইতকৈ দ্ৰুত শ্বৰ্ট হেণ্ড লেখক কোন আছিল? আটাইতকৈ দ্ৰুত শ্বৰ্ট হেণ্ড লেখক বা ৰাইটাৰ, শ্বৰ্ট হেণ্ড ৰাইটাৰৰ নাম আহিলে আপোনালোকে নামটো ভালকৈ মনত ৰাখিব। কোন বাৰু? এ ড জি.ডি. বিষ্ট, বি জে.এম. ঠাকুৰ, চি সুদাদাস খান, ডি জে.আৰ.ডি. টাটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আটাইতকৈ দ্ৰুত শ্বৰ্ট হেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে মোক কমেণ্ট কৰক কোনটো হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 17। অগ্নি মন্দিৰ তলৰ কোনটো ধৰ্মৰ পূজাস্থলী? অগ্নি মন্দিৰ ইয়াৰ ভিতৰত কোনটো ধৰ্মৰ পূজাস্থলী? টাও ধৰ্ম, চিন্তইজিম, ইহুদী, জেৰুজিয়ান ধৰ্ম বা পাৰ্চী ধৰ্ম। ইয়াৰ ভিতৰত অগ্নি মন্দিৰ তলৰ কোনটো ধৰ্মৰ পূজাস্থলী? শুদ্ধ উত্তৰটো হৈছে জুৰষ্ট্ৰিয়ানবাদ বা পাৰ্চী ধৰ্ম। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 18। গল্ফ খেলুৱৈ বিজয় সিং কোনখন দেশৰ? আপোনালোকে জানে বিজয় সিং হৈছে গল্ফ প্লেয়াৰ। গতিকে তেওঁ কোনখন কাউণ্ট্ৰিৰ বা কোনখন দেশৰ? কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে, মন দিব। গল্ফ খেলুৱৈ বিজয় সিং হৈছে ফিজিৰ। অ'কে, তেখেত ফিজি দেশৰ। মনত থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 19।
অলিম্পিক আৰু বিশ্ব প্ৰতিযোগিতাৰ বাবে বাস্কেটবল কোৰ্টৰ মাত্ৰা কিমান এইটো কোৱেশ্যন পৰা আহি থাকে অলিম্পিক আৰু বিশ্ব প্ৰতিযোগিতাৰ বাবে বাস্কেটবল কোৰ্টৰ মাত্ৰা কিমান বাস্কেটবল কিমান কোৰ্টৰ বাৰু আপোনালোকে বাস্কেটবলটো খেলে বহুতে বাস্কেটবল খেলে তা বাস্কেটবলৰ মেইন কোৰ্টৰ মাত্ৰা কিমান অপশ্যন কেইটা চাই লওক ইয়াতে মাত্ৰাসমূহ দিয়া আছে জোখটো দিয়া আছে যদি সঠিককৈ বাস্কেটবল প্লেয়াৰ আপোনালোকে গম পাব ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হয় মোক কমেন্ট কৰক চাই ললা কমেন্ট কৰিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 28 মিটাৰ ইনটু 50 মিটাৰ ওকে অপশ্যন বি ইজ ৰাইট আনসাৰ 28 mx 50 মিটাৰ এটো হল বাস্কেটবল কোৰ্টৰ জোখ বা মাত্ৰা কোৱেশ্যন নম্বৰ 20 ভাৰতৰ চলচ্চিত্ৰ আৰু টিভি প্ৰতিষ্ঠান ক'ত আছে ভাৰতৰ চলচ্চিত্ৰ আৰু টিভি প্ৰতিষ্ঠান কোনখন চহৰত আছে কম সময়ৰ ভিতৰত আমি 30টা কোৱেশ্যন ডিসকাস কৰিছো আশা কৰোঁ চাই ভাল পালে ভিডিওটো যদি ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব দেই শুদ্ধ উত্তৰটো হৈছে পুনে বা মহাৰাষ্ট্ৰত ভাৰতৰ কি আছে চলচ্চিত্ৰ আৰু টিভি প্ৰতিষ্ঠানখন আছে নেক্সট কোৱেশ্যন নম্বৰ 21 1993 চনত ৰাষ্ট্ৰসংঘৰ বা 1993 চনত ৰাষ্ট্ৰসংঘৰ 182 সংখ্যক সদস্য হোৱা এৰিট্ৰিয়া কোনখন দেশৰ এ আফ্ৰিকা বি অষ্ট্ৰেলিয়া সি ইউৰোপ ডি এছিয়া মহাদেশ শুদ্ধ উত্তৰটো হৈছে Yes, Africa. Next question number 22. Epsom, England হৈছে Epsom কি বাৰু Epsom নামৰ এই গেমটো কি হল লগত জড়িত কি বস্তু Epsom তো শুটিং হৰ্স ৰেচিং পলো সকাৰ ইয়াৰ ভিতৰত কোনটো খেল হৈছে Epsom শুদ্ধ উত্তৰটো হৈছে ঘোঁৰা দৌৰটোৰ লগত Epsom জড়িত নেক্সট কোৱেশ্যন নম্বৰ 23 হাৰমান শ্বেয়াৰে 1999 চনত কি কৰিছিল 1999 ত হাৰমান শ্বেয়াৰে কি কৰিছিল অপশ্যন এ একানায়ত্তকতাবাদী শাসকলৰ শান্তিহীনতাৰ অন্ত পেলোৱাৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টা কৰিছিল বিশ্বজুৰি সৌৰ শক্তিৰ প্ৰসাৰৰ বাবে তেওঁৰ অক্লান্ত কাম কৰিছিল দেখুৱাইছিল যে জৈৱিক কৃষি পৰিৱেশ বহন ক্ষমতা দুইটাৰে চাৰিবেগ খ্যাতি আৰু খাদ্য সুৰক্ষা ওপৰ কোনোতে নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিশ্বজুৰি সৌৰ শক্তিৰ প্ৰসাৰৰ বাবে তেওঁৰ অক্লান্ত কাম কৰিছিল 1999 চনত হাৰমান শ্বেয়াৰে কোৱেশ্যনটো মনত ৰাখিব Next question number 24. Federation Cup, Biswa Cup, Elwin Understate Trophy আৰু Challenge Cup. ইয়াৰ ভিতৰত কোনটো খেলৰ লগত জড়িত? শুদ্ধ উত্তৰটো হৈছে ভলিবলৰ লগত জড়িত। Question number 25. এজন ৰপ্তানিকাৰকক নিশ্চয়তা দিয়া হয় যে তেওঁৰ সামগ্ৰীৰ আমদানি কাৰকে তেওঁ অৰ্ডাৰ কৰা সামগ্ৰীৰ বাবে তৎক্ষণাত ধন দিব যাক কি বুলি কোৱা হয় এজন ৰপ্তানিকাৰকক নিশ্চয়তা দিয়া যে তেওঁৰ সামগ্ৰীৰ আমদানিকাৰকে তেওঁ অৰ্ডাৰ কৰা সামগ্ৰীৰ বাবে তৎক্ষণাত ধন দিব যাক কি বুলি কোৱা হয় Yes শুদ্ধ উত্তৰটো কমেন্ট কৰক শুদ্ধ উত্তৰটো হৈছে লেটাৰ অফ ক্ৰেডিট বুলি কোৱা হয় যাক আমি এলচি বুলি কওঁ অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ কোৱেশ্যন নম্বৰ 26 জাৰ্মানীয়ে কোন তাৰিখে যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰিছিল প্ৰথম কোৱেশ্যনটো আহিব পাৰে জাৰ্মানীয়ে কিমান তাৰিখে যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰিছিল শুদ্ধ উত্তৰটো কমেন্ট কৰক অপশ্যন কেইটা চাই লব 30 মে 1918 15 ফেব্ৰুৱাৰী 1918 11 নৱেম্বৰ 1918 19 জানুৱাৰী 1918 ইয়াৰ ভিতৰত শুদ্ধ কোনটো যেন লাগিছে শুদ্ধ উত্তৰটো হৈছে 11 নৱেম্বৰ 1918 চনত জাৰ্মানীয়ে কি কৰিছিল যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰিছিল প্ৰথম বিশ্বযুদ্ধৰ অন্ত পৰে তেতিয়া নেক্সট কোৱেশ্যন নম্বৰ 27 গৰম পানী অভয়াৰণ্য ক'ত আছে গৰম পানী অভয়াৰণ্য ক'ত আছে এ গেংটক বি কোহিমা সি ডিফু ডি জুনগড় গৰম পানী অভয়াৰণ্য ক'ত আছে শুদ্ধ উত্তৰটো হৈছে ডিফু গৰম পানী অভয়াৰণ্য ডিফু আছে আৰু ডিফু অসমত আছে কোৱেশ্যন নম্বৰ 28 প্ৰতি বছৰে বিশ্ব ৰেড ক্ৰছ আৰু ৰেড ক্ৰিচেণ্ট দিৱস উদযাপন কৰা হয় কিমান তাৰিখে আপোনালোকে জানে ৰেড ক্ৰছ দিৱস কেতিয়া সেলিব্ৰেট কৰা হয় ৰেড ক্ৰছ ডে শুদ্ধ উত্তৰটো কমেন্ট কৰক বহুতে জানো মই ভাবো আপোনালোক শুদ্ধ উত্তৰ দিছে শুদ্ধ উত্তৰটো হৈছে 8 মে মাহৰ 8 তাৰিখে ৰেড ক্ৰছ বা ৰেড ক্ৰিচেণ্ট দিৱস ডে হিচাপে সেলিব্ৰেট কৰা হয় কোৱেশ্যন নম্বৰ 29 দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীয়ে কেতিয়া ফ্ৰান্সক আক্ৰমণ কৰিছিল কোৱেশ্যনটো আহিব পাৰে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীয়ে কেতিয়া ফ্ৰান্সক আক্ৰমণ কৰিছিল চনটো কিমান চনত আছিল
শুদ্ধ উত্তৰটো হৈছে 1940 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীয়ে ফ্ৰান্সক আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 30 আৰু এইটো হৈছে আজি ভিডিঅ'ত দেখা কৰটো কুৱেশ্যন লুই ৱাছকানচিৰ ওপৰত ডাক্তৰ খ্ৰীষ্টিয়ান ৱানাৰ্ডে কৰা প্ৰথমটো মানৱ হৃদৰোগ অস্ত্ৰোপচাৰ কিমান চনত হৈছিল প্ৰথমটো কেতিয়াবা কুৱেশ্যনটো এনেধৰণে আহিব পাৰে প্ৰথমটো মানৱ হৃদৰোগ অস্ত্ৰোপচাৰ কেতিয়া হৈছিল কোন চনত যিসকলে ভিডিঅ'টো শেষলৈকে চাইছে তেওঁলোকে গম পাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়েছ 1967 ত প্ৰথম অস্ত্ৰোপচাৰ হাৰ্ট ট্ৰান্সপ্লান্ট বা হৃদৰোগ অস্ত্ৰোপচাৰ কৰা হৈছিল তো বন্ধুসকল এয়া আছিল আজি মোৰ 30টা কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আৰু লগতে আমি এনালাইজ কৰি কিছুমান কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে যদি উপযোগী হোৱা বুলি ভাবিছে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে পাব বিচাৰে বিশেষকৈ মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক আৰু আমাৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব তো বন্ধুসকল আজিলৈ মানে অন্য এটা ভিডিঅ' লগ কৰাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম